ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ পঞ্চম সংখ্যক দীক্ষান্ত সমাৰোহ 31 অক্টোবৰত অৰুণাচল প্ৰদেশক মূল বিষয় হিচাপে লৈ দীক্ষান্ত সমাৰোহৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সভাপতিত্ব কৰিব এই সমাৰোহত। সংবাদমেলত এই কথা জানিবলৈ দিলে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। এই সমাৰোহত কেইবাজনো বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ'ব সন্মানীয় ডিগ্ৰী। বিশিষ্ট সাহিত্যিক ইয়েছে দৰ্জে থংচিক দিয়া হ'ব দিল্লীত। ব্যৱসায়ী সঞ্জীৱ গোয়েংকাক প্ৰদান কৰা হ'ব ডক্টৰ অফ লেটাৰ্ছ ডিগ্ৰী। বিশিষ্ট চিকিৎসক নৰেশ ত্ৰেহানলৈ ডক্টৰ অফ ছায়েন্স ডিগ্ৰী। আনহাতে মহেশ আগৰৱালালৈ ডক্টৰ অফ লেটাৰ্ছ ডিগ্ৰী প্ৰদান কৰা হ'ব। এই বৰ্ষত 1967 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব ডিগ্ৰী। ইয়াৰে 1093 গৰাকীক স্নাতক ডিগ্ৰী, 777 গৰাকীক স্নাতকোত্তৰ ডিগ্ৰী দিয়া হ'ব। ডক্টৰেট ডিগ্ৰী দিয়া হ'ব 32 গৰাকীক। অন্যহাতে 56 গৰাকী ছাত্ৰ ছাত্ৰীক স্বৰ্ণ পদক, 58 গৰাকী ছাত্ৰ ছাত্ৰীক ৰূপৰ পদক প্ৰদান কৰা হ'ব। আচাৰ্যৰ বিশেষ সন্মানৰূপে দুটাকৈ স্বৰ্ণ পদক, 5টা বিশেষ পদক প্ৰদান কৰা হ'ব। 18 নৱেম্বৰত বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। জুবিন গাৰ্গৰ নামত বিশ্ববিদ্যালয়খনে আৰম্ভ কৰিছে পাঠ্যক্ৰম বহিৰ্ভূত বৃত্তি। জুবিন গাৰ্গৰ বচা বচা অসমীয়া গানৰ ইংৰাজী অনুবাদৰ গ্ৰন্থও মুকলি কৰা হ'ব এই সমাৰোহত। এইখন আমাৰ পঞ্চমখন সমাৱৰ্তন উৎসৱ। আমি 2017 চনৰ পৰা আমি পাঠদান আৰম্ভ কৰিছিলোঁ। এতিয়া 2025। এতিয়া 8 বছৰ পিছত আমাৰ ছাত্ৰৰ সংখ্যা হ'লগৈ প্ৰায় 9000। যোৱা বছৰ 8500 এডমিশ্যন হৈছিলে। এই বছৰ মই ভাবিছোঁ আৰু বাঢ়িছে। জুবিন গাৰ্গৰ তেখেতৰ যিটো মেধা আছিলে বিশেষ দিশত, সেইবিলাকক উদগনি দিবলৈ ইতিমধ্যে আমি জুবিন গাৰ্গৰ এটা স্কলাৰশ্বিপ, ৰ'বাষ্ট স্কলাৰশ্বিপ এটা আমি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ কাৰণে আমাৰ প্ৰতিষ্ঠা কৰা হৈ গৈছে, ইনষ্টিটিউট কৰা হৈছে। সেইটো এটা। দ্বিতীয় কথা, আমাৰ যিটো ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি, তাত আমি গভীৰভাৱে তেখেতৰ সৃষ্টিশীল যিটো দিশ আছিলে বা তেখেতৰ যিটো মানৱীয় দিশ আছিলে, যিটো তেওঁ সাৰ্বজনীন মানৱীয়তা আছিলে, প্ৰকৃতিৰ প্ৰতি তেওঁৰ যিটো ভাৱধাৰা আছিলে, এই গোটেইবিলাক লৈ পেলাই সামগ্ৰিকভাৱে সেই তেখেতৰ ব্যক্তিত্বৰ ওপৰত, তেখেতৰ সৃষ্টিশীলতাৰ ওপৰত আমি বহুতখিনি কাম কৰিবলৈ আগুৱাই লৈছোঁ। আমি তেখেতৰ 18 তাৰিখে আমি তেখেতৰ মূৰ্তিটোৰ উপৰিও প্ৰতিমূৰ্তি যিটো পূৰ্ণায়ব আমি ইয়াতে স্থাপন কৰিম 18 তাৰিখে। তাৰ উপৰিও আমি তেখেতৰ বচা বচা গানৰ অসমীয়া আমি ইংৰাজী তৰ্জমা কৰি এখন কিতাপ 20টা আমি এখন কিতাপ উলিয়াম। আমি 18 তাৰিখে উন্মোচন হ'ব। The Honorable Governor of Assam and the visitor of the Assam Royal Global University, Sri Lakshman Prasad Acharya, is the chief guest of the 5th convocation of the university. The Assam Royal Global University will confer honoris causa degrees to the following distinguished personalities: Doctor of Science to Dr. Naresh Trehan, who is the Chairman and Managing Director of Medanta, Gurugram, and he is a Padma Bhushan awardee. Doctor of Letters to Sri Sanjeev Goenka, is the Chairman of RP Sanjeev Goenka Group. Doctor of Literature to Sri Yeshe Dorji Tongchi, who is a renowned novelist and he is a Padma Shri awardee and also Sahitya Academy awardee. Doctor of Letter to Sri Mahesh Agarwal, who is an eminent advocate.